সামগ্ৰী নৱনিৰ্বাচিত বিধায়ক দীপলু ৰঞ্জন শৰ্মাক বিপুল আদৰণি ৰূপহী হাতীত আদৰণি জনাই সহস্ৰাধিক জনগণে আদৰণিৰ পিছতে আৱেগিক হৈ পৰে দীপলু ৰঞ্জন শৰ্মা। গতিকে সকলো ৰাইজক আজি লগ পাব আহিছো। আজি প্ৰথমতে চিঙামুৰি জিলা পৰিষদৰ অন্তৰ্গত 7টা পঞ্চায়ত আছে। সকলো ৰাইজক এটা ধন্যবাদ জ্ঞাপন কৰাটো আৰু ৰাইজৰ পৰা আশীৰ্বাদ লোৱাটো মোৰ এটা কৰ্তব্য আৰু দায়িত্ব। মাননীয় জিতু গোস্বামী ডাঙৰীয়া আহি পাইছে, মাননীয় সুৰেশ বৰা ডাঙৰীয়া আছে, মুজিবুৰ ৰহমান ডাঙৰীয়া আছে। গতিকে সকলোকে পৰা এটা আশীৰ্বাদ লৈ সকলোৱে মই কৈছো যে চামগুৰিবাসী ৰাইজে প্ৰত্যেকে এজন দীপলু ৰঞ্জন শৰ্মা হিচাপে এইবাৰ ইলেকশ্যন খেলিলে। গতিকে তেওঁলোকক মই আচলতে যিমানে ধন্যবাদ জনাওঁ সিমানে কম। শতিকা মানে প্ৰায় 24 বছৰীয়া ভয় আৰু ভাবুকি শাসন অতৰাই, একনায়কত্ববাদী শাসন অতৰাই, পৰিয়ালতন্ত্ৰবাদ অতৰাই চামগুৰিবাসীৰ ৰাইজে যি আজি মেণ্ডেট দিছে, সেই মেণ্ডেট আচলতে সেই বিজয় অকল দীপলু ৰঞ্জন শৰ্মাৰ বিজয় নহয়, গোটেই চামগুৰিবাসী ৰাইজৰ বিজয়, মুক্তিকামী মানে অসমক গণতন্ত্ৰ ভাল পোৱা সকলো ৰাইজৰ বিজয়। গতিকে চামগুৰিবাসী ৰাইজে আজি যি মৰম দিছে, গতিকে তেওঁলোকক মই পুনৰাই কৈছো মোৰ কোনো ভাষা নাই সেই মৰমৰ মই প্ৰতিদান দিবৰ কাৰণে। দাদা এটা কথা আপোনাৰ জানিব চেষ্টা কৰিম। 2014 চনৰ নৱেম্বৰ এখন বিজেপি সভা হৈছিলে, 15 চনৰ নৱেম্বৰ, আৰু সেই সভাখনৰ অৰ্গেনাইজাৰ তেতিয়া আপুনি আছিলে আৰু সেই সময় অৰ্গেনাইজ কৰাৰ আপুনি বিৰাট বাধাৰ সন্মুখীন হৈছিলে। সেই সময়ত আপুনি অনুভৱ কৰিছিলে এদিন সেই যিগৰাকী বিধায়কে বাধা দিছিলে সেই বিধায়ক গৰাকীৰ সমষ্টিৰ আপুনি এগৰাকী বিধায়ক হ'বগে বুলি মনততো নিজে বিধায়ক হ'ম বুলি ভবা নাছিলো, কিন্তু চিঞৰ আচলতে চামগুৰি সমষ্টি আমি উদ্ধাৰ কৰিম, অসমত চৰকাৰ গঠন কৰিম। সেইটো সময়ত আমাৰ অসমত চৰকাৰ নাছিল, আমি এখন ডেমক্ৰেটিকেলি আমি এখন মিটিং পাতিব লওঁতে প্ৰতি পদত আমি বাধাৰ সন্মুখীন হৈছিলো। আজি গণতন্ত্ৰৰ কথা কোৱা, আজিৰ দিনত গণতন্ত্ৰৰ মানে কথা মুখত আখৈ ফুটা আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই সেই সময়ত প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি আমাৰ সভাখন যাতে কৰিব নোৱাৰে তাৰ কাৰণে যি চেষ্টা কৰিব লাগে সকলো কৰিছিল, কিন্তু আমি সকলো চেষ্টা বিফল কৰি আমি মিটিংখন সফল কৰিছো। এনেকৈ এখন এই সামগ্ৰীৰ সংখ্যালঘু এটা 65% সংখ্যালঘু মানুহ আছে, তাত আপুনি যুদ্ধত জয়ী হল, কিমানখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে আৰু ৰণনীতি কি আছিলে? আমি কৈ আছো ৰণনীতি আমাৰ এটাই আছিল, মাইক্ৰ মেনেজমেণ্ট, ডোৰ টু ডোৰ কণ্টেক্ট, পিপুল টু পিপুল কণ্টেক্ট, এইটো আমাৰ ৰণনীতি আছিলে। গতিকে প্ৰত্যেক মানুহৰ ঘৰত আমাৰ কাৰ্যকৰ্তা কৰি গৈছিল। এতিয়া প্ৰথম ডিফাৰেন্স কি কৰিব আপুনি? মই প্ৰথমতে শিক্ষা খণ্ডৰ কথা, আন্তঃগাঁথনিৰ কথা এতিয়া মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সময় লৈছো, বহি পেলাই ভালকে কথা পাতিম। গতিকে এই 15 মাহত মই 15 বছৰ নোহোৱা কাম কৰিবৰ কাৰণে মই চেষ্টা কৰিম। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে শিঙিমাৰীৰো নিশ্চয় আহিব, তেখেত নিশ্চয় আহিব আৰু এইকেইদিন কেইবাটা অনুষ্ঠান আছে। গতিকে উইদিন 1 মাহৰ ভিতৰতে তেখেত আহিম বুলি কৈছে, তেখেত আহিব। চামগুৰিবাসী ৰাইজে যি মেণ্ডেট দিছে সেই মেণ্ডেট আমি সকলোৱে নতশিৰে মানিছো, খুব ভাল লাগিছে। আৰু আটাইতকৈ ডাঙৰ কথা, অসমৰ ৰাইজে ফূৰ্তি কৰিছে, অসমত গণতন্ত্ৰক ভাল পোৱা ৰাইজে চামগুৰিত দীপলু ৰঞ্জন শৰ্মাৰ বিজয়ক গণতন্ত্ৰৰ বিজয় বুলি কৈছে, প্ৰথম কথা। দ্বিতীয় কথা, অকল যে অসমৰ ৰাইজে ফূৰ্তি কৰিছে এইটো নহয়, কংগ্ৰেছৰ বহু বাগা নেতাই ফূৰ্তি কৰিছে, এইটো কংগ্ৰেছতো মানে ৰকিবুল হুছেইন ডাঙৰীয়াৰ যুগৰ অৱসানৰ এটা হেৰি এইটো দিছে। কিছুমান কথা আমি অফ দ্য ৰেকৰ্ড ৰাখিব লাগে, মই আপোনালোকক ক'লোৱে দেখোন কংগ্ৰেছৰ মইতো আপোনালোকক কৈছো ভূপেন বৰা ডাঙৰীয়া ভাল পাইছে, মইতো তেওঁকো মই মানে শুভেচ্ছা জনাম। ভূপেন বৰা ডাঙৰীয়া ভাল পাইছে। মই যোৱাকালি ইণ্টাৰভিউত কৈছো আচলতে তানজিল হুছেইন ডাঙৰীয়াক আটাইতকৈ বেছি অন্যায় তেখেতৰ পিতৃয়ে কৰিলে। মোক তেখেতৰ পিতৃয়ে ৰকিবুল হুছেইন ডাঙৰীয়াই মোক জিকাৰ ক্ষেত্ৰত বহু পৰিমাণে সহায় কৰিলে। আওপকীয়াকে ইনডাইৰেক্ট তেখেতে যি আচাৰ ব্যৱহাৰ কৰিলে, যেনেকুৱা আচৰণ ব্যৱহাৰ দেখুৱালে, সেইবোৰে মোক বহুত বঢ়াই দিলে। মইতো সেইকাৰণে হুছেইন ডাঙৰীয়াকো মাজে মাজে ধন্যবাদ এটা দিব মন যায়। দেখা পোৱা গৈছে যে এইটো উদযাপনটো হোৱা নাই, ৰাইজে বহুত চামগুৰিত কি আছিল, চামগুৰিত আচলতে ৰাইজে মানে মই পুনৰাই কৈ আছো যিটো ক্ষোভ আছিল, এই ক্ষোভটো এবাৰ বেলট পেপাৰত দিছে, মানে EVM-ত দিছে। ক্ষোভটো অৱনমিত ক্ষোভ আছিল, আপোনালোকে নিজেই দেখি আছিল কিমান এটা গণতন্ত্ৰক ইয়াত মানে মোহাৰি পেলাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল। ইয়াত বিজেপি আৰু AGP কৰাটো ইমান সহজ নাছিল ৰকিবুল হুছেইন ডাঙৰীয়াৰ দিনত, কিন্তু সেই সকলো প্ৰত্যাহ্বান নফৰাই এইবাৰ চামগুৰিবাসীৰ ৰাইজে, চামগুৰি যুৱ প্ৰজন্মৰ চামগুৰিবাসীৰ ৰাইজে বিজেপিৰ পদুম ফুল ফুলাইছে আৰু এইটো কণ্টিনিউ হ'ব।